অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ অসমৰ যোৰহাট জিলা সমিতিৰ সহকাৰী সাধাৰণ সম্পাদকক শাৰীৰিকভাৱে আক্ৰমণ 4জনীয়া দুৰ্বৃত্ত দলৰ ঘটনাৰ 15টা দিন অতিক্ৰম হোৱাৰ পাছতো আৰক্ষীয়ে একো ব্যৱস্থা নোলোৱাৰ অভিযোগ ভুক্তভোগীৰ গৰ্ভৱতী পত্নীক গতিয়াগতি কৰাৰ গুৰুতৰ অভিযোগ ভুক্তভোগীৰ অতি শীঘ্ৰেই আৰক্ষীয়ে এই ঘটনাৰ উচিত ব্যৱস্থা নললে তীব্ৰ গণতান্ত্ৰিক প্ৰতিবাদৰ হুংকাৰ কেন্দ্ৰীয় সমিতিৰ অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ অসমৰ যোৰহাট জিলা সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক ৰবি হাজৰিকাক নিজ বাসগৃহৰ সন্মুখতে নিশা 10 বজাত শাৰীৰিকভাৱে আক্ৰমণ 4জনীয়া দুৰ্বৃত্ত দলৰ মিছা অভিযোগ জাপি দি ৰবি হাজৰিকাক ঘৰৰ বাহিৰলৈ মাতি নি প্ৰহাৰ কৰাৰ গুৰুত্ব অভিযোগ ভুক্তভোগীৰ 30 তাৰিখে সংঘটিত হোৱা এই ঘটনাৰ সময়ত ৰবি হাজৰিকাৰ গৰ্ভৱতী পত্নীক ঘটনাস্থলীত আহি উপস্থিত হোৱা পত্নীকো গতিয়াগতি কৰে দুৰ্বৃত্ত দলটোৱে তাৰ পাছতে ওচৰ চুবুৰীয়া আহি ওলোৱাত ঘটনাস্থলীৰ পৰা পলায়ন কৰে 4জনীয়া দুৰ্বৃত্তৰ দলটোৱে নিশাৰ ভাগতে ৰবি হাজৰিকাৰ পৰিয়ালবৰ্গই যোৰহাট ISBT আৰক্ষী চকীত 4জনীয়া দলটোৰ ওপৰত এজাহাৰ দাখিল কৰে কিন্তু আজি ঘটনা 15টা দিন পাৰ হোৱাৰ পাছতো আৰক্ষীয়ে মাত্ৰ এজন দুৰ্বৃত্তক কেৱল সোধা পোছা কৰি ঘৰলৈ যাবলৈ দিয়ে বুলি মন্তব্য কৰে ভুক্তভোগীয়ে সংগ্ৰামী সাংগঠনিক সতীৰ্থৰ ওপৰত হোৱা এই আক্ৰমণৰ ঘটনাক তীব্ৰ গৰিহণা দিছে কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰুবুল দাসে উল্লেখ্য যে সংগঠনৰ পৰা বহিষ্কৃত কেইজনমান লোকে কৰা এনে কাৰ্যক সহজভাৱে ল'ব পৰা নাই সভাপতিগৰাকীয়ে যোৰহাটত উপস্থিত হৈ তেওঁ সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰে যে আগন্তুক 21 তাৰিখৰ ভিতৰত 4জনীয়া দুৰ্বৃত্তৰ দলটোৰ আটাইকেইজন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ নকৰিলে গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ প্ৰদান কৰে সভাপতিগৰাকীয়ে যোৰহাটৰ পৰা সুমিত দাসৰ ৰিপৰ্ট E24 লাইভ ব্ৰেকিং অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ অসমৰ যোৰহাট জিলা কমিটিৰ সহকাৰী সাধাৰণ সম্পাদক আমাৰ ৰবি হাজৰিকা এই ৰবি হাজৰিকাক যোৱা 30 নৱেম্বৰ তাৰিখে আমি এতিয়া য'ত থিয় হৈ আছোঁ এই কল্যাণপুৰ কীৰ্তনঘৰৰ পথৰ সন্মুখত 4জন দুৰ্বৃত্তই অতি নিৰ্মমভাৱে নিশা 10 বজাত অত্যাচাৰ কৰিলে অতি নিৰ্মমভাৱে আপোনালোকে সাংবাদিক বন্ধুসকলে যদি এবাৰ চাই চকুকেইটা দেখিব এতিয়াও ৰঙা হৈ আছে তেজৰ কৰাল বান্ধি আছে মুখত আঘাতৰ চিন স্পষ্ট হৈ আছে আৰু আমাৰ লগত চিকিৎসা সম্পৰ্কে সকলো তথ্য পাতি জমা হৈ আছে 4জন দুৰ্বৃত্ত তাৰ প্ৰধান দুৰ্বৃত্তজন হ'ল দীপাংকৰ লহকৰ আৰু তাৰ লগত 3জন দুৰ্বৃত্ত এই যি 3জন দুৰ্বৃত্তৰ নামটো মই কোৱা নাই এওঁলোকে এটা সময়ত আমাৰ সংগঠনত কাম কাজ কৰিছিলে সংগঠনৰ সদস্য আছিলে এনেকুৱা ধৰণৰ অনৈতিক কিবা কাম কৰিছিলে অৰ্থাৎ কাৰোবাক মানে মাৰপিট কৰা ক'ৰবাত আপোনাৰ জুৱা খেলৰ লগত ব্যস্ত থকা আদি কৰি কিবা অনৈতিক কাম কাজ কৰিছিলে যাৰ কাৰণে আমি তেওঁলোকক সংগঠনৰ পৰা বহিষ্কাৰ কৰিলোঁ সংগঠনৰ পৰা বহিষ্কাৰ কৰাৰ পিছত তেওঁলোকে এতিয়া নীতিগতভাৱে আমাৰ লগত যুঁজ দিব নোৱাৰি এই ৰবি হাজৰিকাৰ দৰে যিবোৰ শাৰীৰিকভাৱে দুৰ্বল আমাৰ কৰ্মী আছে তেওঁলোকৰ অত্যাচাৰ কৰিলে 30 নৱেম্বৰ তাৰিখে নিশা 10 বজাত যেতিয়া ঘটনা ঘটিলে লগে লগে চিকিৎসাধীন হ'ল আৰু সেই নিশাই আমাৰ আন্তঃৰাজ্যিক বাছ স্থানৰ যিখন আৰক্ষী পহৰা চকী আছে তাত আমি গোচৰ ৰুজু কৰিলোঁ বিশেষ ফল নধৰিলে যাৰ কাৰণে যোৱা 8 তাৰিখৰ দিনা আমাৰ মাননীয় আৰক্ষী অধীক্ষক মহোদয়ক আমাৰ সংগঠনৰ সভাপতি সম্পাদকে সাক্ষাৎ কৰিলে আশ্বাস দিলে দোষীসকলক গ্ৰেপ্তাৰ কৰা হ'ব তেওঁলোকক শাস্তি দিয়া হ'ব জেল প্ৰেৰণ কৰা হ'ব আমি আইনৰ ওপৰত বিশ্বাসী মানুহ হিচাপে আইনৰ প্ৰতি আমি আস্থাশীল সংগঠন হিচাপে আমি আইনৰ ওপৰত বিষয়টো এৰি দিলোঁ কিন্তু আজি 15টা দিন পাৰ হৈ গ'ল এতিয়ালৈকে পুলিবৰ আৰক্ষী থানা ISBT আউটপোষ্ট কিংবা জিলা আৰক্ষী বিভাগটোৱে নাকত তেল দি শুই আছে দোষী দুৰ্বৃত্তসকলক এতিয়া মানে দিনৰ পোহৰত ঘূৰিবলৈ এৰি দিছে শুনা পালোঁ কিছু সময় আগতে আজি ISBT মানে যিটো পহৰা চকীয়ে এই দীপাংকৰ লহকৰ নামৰ নাম্বাৰ 1 গুণ্ডাটোক সোধা পোছাৰ কাৰণে মাতি আনি কিছু সময়ৰ পিছত আকৌ তেওঁলোকক ঘৰলৈ যাবলৈ এৰি দিলে আৰে নিশাৰ অন্ধকাৰৰ সুযোগ লৈ 4জন দুৰ্বৃত্তই এজন নিৰপৰাধী যুৱকক হত্যাৰ চেষ্টা কৰিলে আমি FIR দিলোঁ FIR দিয়াৰ পিছত গোচৰটো আজিলৈকে ৰুজু নকৰি তেওঁলোকে এখন সামান্য আবেদন বুলি তেওঁলোকে গণ্য কৰিলে সেইকাৰণে অহা কালিলৈ এই গোটেই ঘটনাটোৰ কঠোৰ শাস্তি দিয়াৰ কাৰণে 24 ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰিব লাগিব আটাইকেইজন দুৰ্বৃত্ত আজি দীপাংকৰ লহকৰ নামৰ গুণ্ডাটোক ধৰি পেলাই পুলিচে মানে আদৰ আপ্যায়ন কৰি পেলাই আকৌ ঘৰলৈ পঠিয়াই দিলে গতিকে আটাইকেইটা দুৰ্বৃত্তকে 24 ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰিব লাগিব আজি আমি কেন্দ্ৰীয় কমিটি ইয়ালৈ আহিছোঁ আমাৰ জিলা কমিটিৰ সভাপতি ধ্ৰুৱজিৎ দাস সাধাৰণ সম্পাদক মাইনা দাস প্ৰমুখ্য কৰ্মকৰ্তাসকল আছে কালিলৈ দিনৰ ভাগত আৰক্ষী অধীক্ষক ডাঙৰীয়াক আমাৰ জিলা কমিটিয়ে সাক্ষাৎ কৰিব আমি 21 তাৰিখলৈকে সময় বান্ধি দিছোঁ যদি 21 তাৰিখৰ ভিতৰত দুৰ্বৃত্তসকলক গ্ৰেপ্তাৰ নকৰে জেল হাজতলৈ প্ৰেৰণ নকৰে দোষী উপযুক্ত শাস্তি নাপায় তেতিয়াহ'লে কিন্তু আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰিম এটা কথা স্পষ্ট যি হয় দেখা যোৱা পৰিস্থিতি আমি গণতান্ত্ৰিক আন্দোলন কৰিম গণতান্ত্ৰিকভাৱে আন্দোলন কৰিলে বাধ্য কাৰণ আইনৰ ওপৰত আস্থাশীল হৈ থকাৰ কাৰণে আজি 15 দিন হোৱাৰ পিছতো হত্যা অপচেষ্টা কৰা এজন যুৱকক এনেকৈ হত্যা অপচেষ্টা কৰা দুৰ্বৃত্তসকলক গ্ৰেপ্তাৰ কৰিব নোৱাৰে আৰু এইটো আৰক্ষী বিভাগে যদি কাইলৈ আৰু কি আমাৰ নিৰাপত্তা দিব মানুহৰ জীৱনক নিয়ে যদি নিৰাপত্তা দিব নোৱাৰে অন্য কি ৰবি হাজৰিকাৰ গৰ্ভৱতী পত্নীৰ ওপৰত প্ৰহাৰ কৰা হ'ল কিন্তু একো ব্যৱস্থা নহ'লে তাৰমানে যোৰহাটৰ আৰক্ষী এতিয়া নিষ্ক্ৰিয় নেকি নে যোৰহাটৰ আৰক্ষীয়ে এতিয়া দুৰ্বৃত্তৰ লগত থাকে যোৰহাটৰ আৰক্ষীয়ে যদি দুৰ্বৃত্তৰ পক্ষ লৈছে এইটো ভয়ানক কথা গতিকে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সুশাসনৰ কথা কয় সকলোৰে জীৱন জীৱিকা নিৰাপত্তাৰ কথা কয় কিন্তু এনেকৈ ধৰণৰ যে যুৱকক
যোৰহাট টাউনৰ মাজমজিয়া হত্যা অপচেষ্টা কৰা এই দুৰ্বৃত্তবিলাকক কেতিয়া গ্ৰেপ্তাৰ কৰিব। গতিকে আমি সন্দেহ কৰিবলৈ আৰম্ভ কৰিছোঁ। 15 দিন পাৰ হৈ গ'ল, এই দুৰ্বৃত্তকেইটা গ্ৰেপ্তাৰ কৰা নাই। আমাক ন্যায় লাগে। যদি 21 তাৰিখৰ ভিতৰত একো ব্যৱস্থা নহয়, 24 ঘণ্টাৰ ভিতৰত যদি দুৰ্বৃত্তসকলে গ্ৰেপ্তাৰ নকৰে, তেতিয়াহ'লে কিন্তু পৰিস্থিতি ভয়ংকৰ হ'ব। 30 তাৰিখে ৰাতি 10মান বজাত 4জনীয়া দুৰ্বৃত্ত দল এটা আহি পেলাই মোক মানে ফুচলাই মেলি ৰাস্তালৈ মাতি পেলাই ৰাস্তাত আহি যেতিয়া আমি কথা পাতিও মানে সেই সময়তে তেওঁলোকে ধৰি লৈ পেলাই মোক গোলাগুলকৈ প্ৰহাৰ কৰে। এই এনেই তৰ্কাতৰ্কি লাগে আহি পেলাই ইয়াত কথা পাতি থকা সময়ত। তাৰপিছত এজন লগত মই কথা পাতি থাকোঁতে বেকৰ পৰা দীপাংকৰ লগৰ বোলাজনে আহি মোৰ নাকত মাৰে। তাৰপিছত প্ৰিয়াংকু দাস বোলাজনে কিবা চাবি আনি পেলাই মোৰ চকুত মাৰি দিয়ে। তেনেকুৱাতে আকৌ দীপক দাস বুলি কোৱাজনেও আহি পেলাই মোক বাওঁ চকুটোত মাৰে। আৰু বাকী প্ৰিয়াংকু, দীপক, অমিত তেওঁলোকে 3জনে মোক ধৰি দিয়ে। তাৰপিছত এই দীপাংকৰ বোলাজনক মোক মাৰিবলৈ দিয়ে। তেনেকুৱাতে মোৰ গৰ্ভৱতী মানে যোনগৰাকী মোৰ মিছেছ আছে তেওঁ ওলাই আহি পেলাই মানে অলপ হাই হাল্লা কৰে। হাই হাল্লা কৰি তেওঁলোকক কটাবলৈ লওঁতে তেওঁকো কটা মাৰে। তেওঁ অলপ আঁতৰত চিটিকি পৰে। কিন্তু স্থানীয় লোকসকল যেতিয়া ওলাই আহে সেই হাই হাল্লা শুনি তেতিয়া তেওঁলোক পলায়ন কৰে। আৰু ৰাতিয়ে গৈ পেলাই মই আমাৰ সাধাৰণ সম্পাদক মাইনা দাস ডাঙৰীয়াক মাতি পেলাই তেওঁ আহি পেলাই মোক আমাৰ SBD থানালৈ লৈ যায়। SBD থানাতে আমি ৰাতি এখন এজাহাৰ দিওঁ 10মান বজাত। তাৰপৰাই মোক ধৰি লওক মেডিকেল চিকিৎসাৰ বাবে তেওঁলোকে লৈ যায়। তাৰ 2-3 দিনমানৰ পাছত যেতিয়া মই তেওঁলোকৰ ওচৰত যাওঁ, তেওঁলোকৰ ছাৰে মোৰ মুখাগতে তেওঁলোকলৈ ফোন কৰি মাতে। তেওঁলোকক অকণমান মোৰ মুখাগত দাবী ধমকিও দিয়ে, কিন্তু তেওঁলোক নাহে। এদিন দুদিনকৈ দিন বাগোৱাত আমি SP ছাৰকো এদিন সাক্ষাৎ কৰোঁ। SP ছাৰকো গোটেইখিনি জনাৰ পাছতে কিন্তু আজিলৈকে মানে একো ন্যায় পোৱা নাই। হঠাতে মোক কালি ফোন এটা আহে যে এনেকৈ দীপাংকৰ লগৰ বুলি কোৱা নাই, মানে মোক এনেই কিবা কিবি ক'লে বোলে তোমাৰ কেছটো ৰেজিষ্টাৰ হ'ব। আজি ৰাতিপুৱা মোক মাতে, মই যাওঁ, গৈ পেলাই গম পাওঁ যে দীপাংকৰ লগৰ বোলাজনক ধৰি থৈছোঁ বুলি কয়। কিন্তু মই অলৰেডি মোৰ চকুৱে দেখা নাই, তেওঁক বুকদৈত কি আমাৰ পুলিবত ৰাখিছোঁ বুলি কয়। তাৰপৰা মোৰ ষ্টেটমেণ্টখিনি আজি লৈ আহি পেলাই এই জেগাখিনি চাই, কিন্তু এতিয়া সন্ধিয়া গম পাওঁ বোলে আকৌ দীপাংকৰ লগৰ বোলাজনক বোলে এৰি পঠিয়াই দিয়ে। আৰু বাকীটো আপোনাৰ অমিত প্ৰাণ দাস, দীপক দাস আৰু প্ৰিয়াংকু দাসক এতিয়ালৈকে একো এৰেষ্ট কৰিবই পৰা নাই তেওঁলোকে। কি কাৰণে মাৰপিট হয় মানে তোমাক কি বুলি কয়? এই ইয়াত আহি পেলাই কিবা মানে পুৰণা কিবা কিবি কাজিয়া কথা কয়। তই মই আগতে মাৰিছিলি, মই আগৰ ল'ৰাটো হৈ থকা নাই। সেই মানে আপোনাৰ যদি ক'বলৈ নাই, এতিয়া ক্লাছ 6-7ত যদি ক'ৰবাত কিবা কাজিয়া এখন হৈছিলে, সেই কিন্তু আজিও মোৰ 30 বছৰ বয়স হ'ল, মই ক্লাছ 6-7ৰ কাজিয়াখন মই মনত নাৰাখোঁ। এই কথাবিলাক লৈ পেলাই ইয়াত অকণমান তৰ্কাতৰ্কি হয়। মই মানে অকণমান এনেকুৱা দেখা যায় তেওঁ এই ইয়াতে হৈছে হেৰি মানে কি বুলি কয় অলপ দিনৰ আগতে এখন কাজিয়া হৈছিলে, পক্ষৰ মাজত এখন কাজিয়া হৈছিলে। সেই কাজিয়াখনৰ গইনা লৈ আজি তোমাক মাৰপিট কৰিছিলে? নাই সেই কাজিয়াখনৰ গইনা লৈ পেলাই মোক মাৰপিট কৰিব অহা নাই তেওঁলোকে মানে মোক মানে এটা টাৰ্গেট কৰি লৈছে যে মানে উইক পইণ্টটো চাইছে। আজি আমাৰ উইক পইণ্টটো কৰিছে, উইক পইণ্টটো মোক দেখা পাইছে আমাৰ 4-5জনৰ মাজত। গতিকে তেওঁলোকে আহি পেলাই মানে আৰু এই দীপাংকৰ লগৰ বোলাজনটো কোনো সাংগঠনিক দিশত কাৰো লগত জড়িত নাই। সি আমাৰ লগত আছে না বহিষ্কৃতজন লগত আছে, কিন্তু তেওঁক লগত লৈ আনি পেলাই তেওঁক মানে অকণমান মাদক দ্ৰব্য খুৱাই পেলাই মানে অকণমান উচতনি দি পেলাই লৈ আহিলে ইয়াত কাজিয়াখন কৰাবলৈ ৰাতি। দীপাংকৰ লগৰ ঘৰ বটালি চুকত, এই আপোনাৰ চাংপতা চুক হৈ যাব পাৰে বটালি চুক। ইয়াতে মানে সেই তেনেকুৱা কথা বতৰা কৰি পেলাই মানে কাজিয়া কৰিবলৈ আহিছে, মাৰিবলৈ আহিছে, মাৰি থৈ গুচি গৈছে। বা মাৰি থৈ গৈছে, মোক যদি অকণমান আঘাতপ্ৰাপ্ত কৰি থৈ যোৱা হ'লেও বেলেগ কথা। 2টা চকু ফুটাই দিব লৈছে। তাৰপিছত মই এজাহাৰ দিলোঁ, আজিলৈকে দৌৰি আছোঁ, এজাহাৰত একো হোৱা নাই। আজি কিন্তু প্ৰশাসনে তেওঁক ধৰি নি পেলাই আকৌ এৰি পঠিয়াই দিছে। কাইলৈ তেওঁলোকে জানো আকৌ সাহস পোৱা নাই মোক আকৌ ক'ৰবাত ধৰি পিটিবলৈ। ইয়াক মাৰিলোঁ এবাৰ, মৰাৰ পাছত দেখোন আমাক পুলিচে পঠিয়াই দিলে। আৰু অকণমান মোৰ প্ৰতি আকে যাইলে, তই মাৰিনো কি কৰিবি, তোৰ পইচা দিলে আমি ওলাইম। কাইলৈ ক'ৰবাত অমিতে, দীপকে, প্ৰিয়াংকুৱে ধৰিলে মোক আকৌ মাৰিব, হয় নহয় কওক? আজি দীপাংকৰ লগৰ এৰি দিছে, এইটো বডিটো ফুলাই উলিয়াই পঠিয়াব যে মই গ'ল। তোমাক কি বুলি কয় প্ৰথমতে, কি বুলি কয় তোমাক? প্ৰথমতে ফোন কৰি পেলাই মাতে, লগ কৰি পেলাই মই বোলে বাহিৰলৈ আছোন, তই মোৰ কথা কিবা কিবি কৈছ। মই বোলো তোৰ কথা মই কি কৈছোঁ একো নকয়। মোক তই মোৰ কথা কিবা কিবি কৈছ, তই অকণমান আছোন, তোৰ লগত কথা পাতিবলগীয়া আছে, বছ এইখিনি কথাই কয় তেওঁ মোক। তেতিয়া মই ওলাই আহোঁ যে মোকনো তোৰ কথা মই আগত কি কৈছোঁ ক? কেইটা বজাৰ ঘটনা আছে? এইটো ৰাতি 10টামান বজাৰ ঘটনা। কোন তাৰিখ? এইটো 30 তাৰিখে আছিলে, 30 নৱেম্বৰ। মই ঘৰলৈ মানে গাড়ী চলাই আহি সোমাওহি 9:30 বজাত। তাৰ পাছতে তেওঁলোকে ফোন কৰে। কি কৈছিলে? মই আপোনাৰ টেক্সি চলাওঁ, মই ডিজায়াৰ, ইন'ভা তেনেকুৱা ভাড়া গাড়ী চলাওঁ। মানে তোমাৰ মা দেউতা? মোৰ মা দেউতা আছে, মোৰ মা আছে, দেউতা আছে, ভণ্টি আছে।